গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছোঁ। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ আজি শিক্ষামন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। ক'ত কিদৰে আপুনি ফলাফলসমূহ লাভ কৰিব, 10টাকৈ ৱেবছাইট, যিহেতু বিশেষ ৱেবছাইট মুকলি কৰিছে, শিক্ষামন্ত্ৰীগৰাকীয়ে কি ৱেবছাইটৰ কথা কৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কাইলৈ 9 বজাৰ লগে লগে প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু ফলাফলক লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছে। কেইবাটাও ৱেবছাইটত প্ৰকাশ পাব এই ফলাফলসমূহ, বিশেষ কেইবাটাও ৱেবছাইটত ফলাফলসমূহ লাভ কৰিব আৰু আনুষ্ঠানিকভাৱে 7 বজাৰ লগে লগে উপলব্ধ হ'ব এই ৱেবছাইটসমূহ। কেইবাটাও বিশেষ ৱেবছাইটত লাভ কৰিব ফলাফলসমূহ। আৰু ৰেংকিং ব্যৱস্থাক লৈও মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ৰণোজ পেগুৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে আগতীয়াকৈ ফলাফলৰ দিন ঘোষণা কৰা হৈছে বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু কাইলৈ পুৱা 9 বজাৰ লগে লগেই প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ ফলাফল। শিক্ষামন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি মন্তব্য পৰৱৰ্তী সময়ত লোৱাৰ চেষ্টা কৰিম। তাৰ পূৰ্বে ডাঙৰ খবৰটো এই মুহূৰ্তত, কাইলৈ 9 বজাৰ লগে লগেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ফলাফল। আৰু ফলাফলক লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে। ৰেংকিং ব্যৱস্থাক লৈও শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছিল এই মুহূৰ্তত পোনে পোনে শিক্ষামন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল অহা কাইলৈ ৰাতিপুৱা 9টা বজাত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তেওঁলোকে ঘোষণা কৰিব। তাৰমানে 9 বজাৰ পৰা ফলাফলসমূহ সকলো বিভিন্ন পৰ্টেলত উপলব্ধ হ'ব। আৰু ইয়াৰ যিটো অফিচিয়েল প্ৰেছ ৰিলিজ, এইটো কাইলৈ ৰাতিপুৱা 7টা বজাত কাউন্সিলৰ তৰফৰ পৰা ৰিলিজ কৰিব। যোৱাবাৰ বহুত মানুহে মোক অনুৰোধ জনাইছিলে যে হঠাৎ ৰিজাল্টটো দি নিদিব, অন্ততঃ অলপ আগতীয়াকৈ যাতে আমাক জনায়। সেইকাৰণে মই 12 ঘণ্টা আগত সকলোকে অৱগত কৰি দিছোঁ যে অহা কাইলৈ 7টা বজাত অফিচিয়েল প্ৰেছ ৰিলিজ হ'ব আৰু 9টা বজাত ফলাফল হ'ব। এইখিনি সম্পৰ্কে মই এতিয়া একো ক'ব নোৱাৰিম। ৰাতিপুৱা 7টা বজাত প্ৰেছ ৰিলিজত আপোনালোকে সবিশেষ পাব। প্ৰেছ ৰিলিজত কি আছে সেইখিনি মই এতিয়া ৰিলিজ নকৰোঁ, মই নকওঁ। কিন্তু মই এইটো নিশ্চিতি প্ৰদান কৰিছোঁ, গোটেই অসমবাসীক মই জনাইছোঁ যে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ভাল কাম কৰিছে। তেওঁলোকে খুব কম সময়ৰ ভিতৰত, নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে ফলাফল যুগুতাবলৈ সক্ষম হৈছে আৰু অহা কাইলৈ ফলাফল ঘোষণা কৰি দিব। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল অহা কাইলৈ ৰাতিপুৱা 9টা বজাত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তেওঁলোকে ঘোষণা কৰিব। তাৰমানে 9 বজাৰ পৰা ফলাফলসমূহ সকলো বিভিন্ন পৰ্টেলত উপলব্ধ হ'ব। আৰু ইয়াৰ যিটো অফিচিয়েল প্ৰেছ ৰিলিজ, এইটো কাইলৈ ৰাতিপুৱা 7টা বজাত কাউন্সিলৰ তৰফৰ পৰা ৰিলিজ কৰিব। যোৱাবাৰ বহুত মানুহে মোক অনুৰোধ জনাইছিলে যে হঠাৎ ৰিজাল্টটো দি নিদিব, অন্ততঃ অলপ আগতীয়াকৈ যাতে আমাক জনায়। সেইকাৰণে মই 12 ঘণ্টা আগত সকলোকে অৱগত কৰি দিছোঁ যে অহা কাইলৈ 7টা বজাত অফিচিয়েল প্ৰেছ ৰিলিজ হ'ব আৰু 9টা বজাত ফলাফল হ'ব। এইখিনি সম্পৰ্কে মই এতিয়া একো ক'ব নোৱাৰিম। ৰাতিপুৱা 7টা বজাত প্ৰেছ ৰিলিজত আপোনালোকে সবিশেষ পাব। প্ৰেছ ৰিলিজত কি আছে সেইখিনি মই এতিয়া ৰিলিজ নকৰোঁ, মই নকওঁ। কিন্তু মই এইটো নিশ্চিতি প্ৰদান কৰিছোঁ, গোটেই অসমবাসীক মই জনাইছোঁ যে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ভাল কাম কৰিছে। তেওঁলোকে খুব কম সময়ৰ ভিতৰত, নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে ফলাফল যুগুতাবলৈ সক্ষম হৈছে আৰু অহা কাইলৈ ফলাফল ঘোষণা কৰি দিব। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল অহা কাইলৈ ৰাতিপুৱা 9টা বজাত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল তেওঁলোকে ঘোষণা কৰিব। তাৰমানে 9 বজাৰ পৰা ফলাফলসমূহ সকলো বিভিন্ন পৰ্টেলত উপলব্ধ হ'ব। আৰু ইয়াৰ যিটো অফিচিয়েল প্ৰেছ ৰিলিজ, এইটো কাইলৈ ৰাতিপুৱা 7টা বজাত কাউন্সিলৰ তৰফৰ পৰা ৰিলিজ কৰিব। যোৱাবাৰ বহুত মানুহে মোক অনুৰোধ জনাইছিলে যে হঠাৎ ৰিজাল্টটো দি নিদিব, অন্ততঃ অলপ আগতীয়াকৈ যাতে আমাক জনায়। সেইকাৰণে মই 12 ঘণ্টা আগত সকলোকে অৱগত কৰি দিছোঁ যে অহা কাইলৈ 7টা বজাত অফিচিয়েল প্ৰেছ ৰিলিজ হ'ব আৰু 9টা বজাত ফলাফল হ'ব। এইখিনি সম্পৰ্কে মই এতিয়া একো ক'ব নোৱাৰিম। ৰাতিপুৱা 7টা বজাত প্ৰেছ ৰিলিজত আপোনালোকে সবিশেষ পাব। প্ৰেছ ৰিলিজত কি আছে সেইখিনি মই এতিয়া ৰিলিজ নকৰোঁ, মই নকওঁ। কিন্তু মই এইটো নিশ্চিতি প্ৰদান কৰিছোঁ, গোটেই অসমবাসীক মই জনাইছোঁ যে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলে ভাল কাম কৰিছে। তেওঁলোকে খুব কম সময়ৰ ভিতৰত, নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে ফলাফল যুগুতাবলৈ সক্ষম হৈছে আৰু অহা কাইলৈ ফলাফল ঘোষণা কৰি দিব। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল অহা কাইলৈ ৰাতিপুৱা 9টা বজাত